দিল্লী পাব্লিক স্কুলত অনুষ্ঠিত কৰা হয় এক বৃহৎ ডিজনী কাৰ্নিভেল আৰু প্ৰদৰ্শনী। যোৰহাটৰ এখন আগশাৰী শিক্ষানুষ্ঠান দিল্লী পাব্লিক স্কুলত আয়োজন কৰা হৈছে এক বৃহৎ ডিজনী কাৰ্নিভেল আৰু স্পেকট্ৰম 2.0। অনুষ্ঠানৰ প্ৰথমতেই বিদ্যালয়ৰ সংগীত উপস্থাপন কৰা হয়। ইয়াৰ পিছতেই বিদ্যালয়ৰ অধ্যক্ষ মনালিছা বৰঠাকুৰ সিঙে উপস্থিত সকলোকে আদৰণি জনোৱাৰ লগতে কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানটিত DPS ছ'চাইটি ডক্টৰ নন্দনী সেন, সেনাৰ মেজৰ জেনেৰেল দীপক কুমাৰৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজ হাতেৰে বনোৱা বিভিন্ন ধৰণৰ চিত্ৰ, মুখাশিল্পৰ লগতে মহাপুৰুষীয় ভাওনা, সাজপাৰ আদি প্ৰদৰ্শন কৰে আৰু বিদ্যালয়ৰ প্ৰাংগণত ডিজনী কাৰ্নিভেলত বিভিন্ন খেল-ধেমালি, প্ৰতিযোগিতা, মনোৰঞ্জনমূলক কাম-কাজৰ আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে দৌৰ, টাগ অফ ৱাৰ, সাংস্কৃতিক নৃত্য প্ৰতিযোগিতাৰ লগতে অভিভাৱকসকলৰ বাবেও বহু প্ৰতিযোগিতাৰ আয়োজন কৰা হয় এই অনুষ্ঠানত। 2.0 আৰু আমি ডিজনী কাৰ্নিভেল অৰ্গেনাইজ কৰিছোঁ। ইয়াৰ মেইন উদ্দেশ্যটো হৈছে যে আমি আমাৰ মটোটো হৈছে বি দ্য চেঞ্জ এণ্ড স্প্ৰেড স্মাইলছ। আমাৰ যিটো আজি আয়োজন, য'ত আমি এণ্ট্ৰি টিকেট আছে আৰু যিখিনি আমি ইয়াতে আমাৰ প্ৰচিডছখিনি মানে আমি যিখিনি ইয়াৰ পৰা আমি পাওঁ, সেই তাৰে পাৰ্ট অফ দ্য প্ৰচিডছ আমাৰ দুটা প্ৰজেক্ট আমি লৈছোঁ, প্ৰজেক্ট শিক্ষা আৰু প্ৰজেক্ট পাৰৱৰিছ। সেই প্ৰজেক্ট শিক্ষা আৰু পাৰৱৰিছৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আৰু যিখন আমি গাঁও এডপ্ট কৰিছোঁ ওচৰতে চাৰিঙীয়া, সেই গাঁৱৰ কাৰণে আমি এই যিমানখিনি আমি ধৰক কণ্ট্ৰিবিউশ্যন পাওঁ, সেই কণ্ট্ৰিবিউশ্যনখিনি আমাৰ ল'ৰা ছোৱালীয়ে যাতে 2024টো এটা খুব সুন্দৰকৈ এণ্ড কৰে আৰু 2025 আমি খুব সুন্দৰকৈ হাঁহি মুখেৰে আমি আনন্দ দিব পাৰোঁ, কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰোঁ, যাতে সিহঁতৰ লাইফটো ভাল হয় আৰু আমাৰ তাতে আমাৰ লগতে আমাৰ ল'ৰা ছোৱালীখিনি এই শিক্ষাটো পায়, যাতে আমি যদি পঢ়া শুনা কৰি ডাঙৰ হ'ব খোজোঁ, অকল এই মানে ক্লাছৰুমৰ ভিতৰত নহয়, ক্লাছৰুমৰ বাহিৰত গৈ আমি কেনেকৈ ছ'চাইটিত কানেক্ট কৰিব পাৰোঁ, সেই উদ্দেশ্যটোহে আজি লৈছোঁ। मुझे जो खुशी हुई वो स्टूडेंट्स ने जो क्रिएटिविटी दिखाई है, वेदर इन द फील्ड ऑफ आर्ट, फिर लैंग्वेज के एरिया में कितनी कुछ उन्होंने एक्टिंग भी करी, फिर कैरेक्टर्स को रिक्रिएट करा। उसके बाद और सबसे मुझे लग रहा है बच्चों को, उनके पेरेंट्स को भी गौर से चीज़ों को देखनी चाहिए, क्योंकि एग्जीबिशंस में हमें बताया जा रहा है कि कहाँ से इसकी शुरुआत हुई, कल्चरल, सो इट्स अ काइंड ऑफ अ कल्चरल नॉलेज that people can gain if they come and attend this. तो हर तरह से ही मुझे बहुत ही मतलब एक जो इसको किस तरह से मैं कहूँ, एक कॉन्फ्लुएंस हर तरह की, मतलब जिसमें आर्ट है, जिसमें कल्चर है, जिसमें अपने लैंग्वेज, अपने कल्चर के लिए एक प्राइड है. Just have a glimpse of the everything where the art part has been covered very nicely. Then we have covered the literature part, English, Hindi and Assamese. All the three languages has been showcased very nicely. Plus the stalls, they have arranged games for the students. যোৰহাটৰ পৰা দেৱজ্যোতি বৰাৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।